বানত জলমগ্ন সোণাৰীৰ বেকাদলং ৰাইটঙীয়া আৰু নকছাৰী অঞ্চল অবিৰত বৰষুণৰ ফলত শাওনৰ বানপানীয়ে সোণাৰীৰ বৃহত্তৰ বেকাদলং ৰাইটঙীয়া আৰু নকছাৰী অঞ্চলত জলমগ্ন পৰিস্থিতিৰ সৃষ্টি কৰিছে লেকামজানৰ পানীবাগুৰি টিয়কঘাট টিঙালিবাম পথৰ বিভিন্ন অংশ ডুব যোৱা যাতায়াত ব্যাহত হৈছে পানীটো যোৱাকালি নিশা পৰা হৈছে চাগে কিন্তু আমি প্ৰথমে ইমান ডাঙৰ পানী দেখিছোঁ আগতে ইমান ডাঙৰ পানী হোৱা নাছিলে হয় পানী হয় পাহাৰীয়া নৈ বৰষুণ দিলে পাহাৰৰ পৰা আহে কিন্তু ইমান ডাঙৰ পানীকে প্ৰথম দেখিছোঁ এনেই এতিয়াতো ৰাস্তাখিনি বহুত ওখ হ'ল আগতে ৰাস্তা অকণমান চপোৱা আছিলে এতিয়া কিছুমান জেগাত বাগৰিছিলে কিন্তু এনেধৰণে পানী মানে দেখা নাছিলোঁ প্ৰথম দেখিছোঁ কি ঠাই এইডোখৰ আপোনাৰ আমি এনেই বেকালং বুলি কওঁ এইটো আছে বহুত মানুহ ঘৰ সোমাইছে ইয়াত আমাৰ পিছফালে এই ঘৰ উত্তম দা ঘৰ তেখেতৰতো অৱস্থাই নাই মানে গোটেইখিনি সোমাইছে আগতে এনেকুৱাতো পানী নোসোমাই মানে এইফালে আৰু আমাৰ ঘৰতো সোমাইছে বাৰু আগতেতো নোসোমাই এতিয়া ৰাস্তা ব্লক হৈ গৈছে ৰাস্তা সম্পূৰ্ণ ব্লক মানুহৰ যথেষ্ট অসুবিধা হৈছে এতিয়া অসুবিধা হ'বই অভিয়াছলি আৰু আপোনাৰ বিশেষকৈ মেডিকেল ক্ষেত্ৰতো অকণমান প্ৰব্লেম হৈ যাব ভগৱানে নকওক একো নহওক আৰু বানপানীত বিস্তীৰ্ণ খেতিপথাৰ ডুব যোৱাৰ লগতে বহু ঘৰৰ ভিতৰতো পানী সোমাইছে ফলত কৃষক আৰু সাধাৰণ ৰাইজে যথেষ্ট দুৰ্ভোগ ভুগিছে বানৰ পানীত পশুধন আৰু গৃহস্থলীৰ সামগ্ৰী সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ বহু পৰিয়াল বাধ্য হৈছে আজি ৰাতিপুৱা বাঢ়ি আছে অকণমান এতিয়া এই পৰ্যায় পাইছেহি অলপ বাঢ়ি আছে বৰষুণৰ নে বানপানী এইটো বৰষুণটো কালি গোটেই দিনটো দিয়ে আছে পৰহিও এতিয়া এইটো বানপানীয়ে হ'লগৈ ক'ৰ পৰা আহিছে পানীটো পাহাৰৰ পৰা আহিছে পাহাৰৰ পৰা ওচৰত কিবা নৈ আছে নেকি ওচৰত কিবা নৈ আছে নেকি অঁ এইখন লেকামজান বুলি কোৱা নৈখন আছে আগতে পানী হয়নে আগতে পানী এনেকুৱা ডাঙৰ পানী বহুত বছৰ আগতহে হৈছিলে 30 বছৰৰ ওপৰত তাৰপিছত সৰু সুৰা পানীটো হৈয়ে থাকে বছৰে এতিয়া ইমান ডাঙৰ নহয় আনহাতে পানীৰ স্তৰ বৃদ্ধি অব্যাহত থকাত ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি পাইছে বৰ্তমানেও বৰষুণ অব্যাহত থকাত পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে সোণাৰীৰ পৰা অভিজিত ভূঞাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক